সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আমি যোৱা 29 তাৰিখৰ পৰা গুৱাহাটী মহানগৰীত লকডাউনৰ যি আমাৰ একশ্যন প্লেন আছিল, আমি লকডাউনত একশ্যন প্লেন অনুসৰি আমি লকডাউন পালন কৰিছোঁ। আৰু প্ৰথমতে মই গুৱাহাটী মহানগৰীবাসী ৰাইজক অতি সুন্দৰভাৱে লকডাউন পালন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা দুদিন ধৰি মই গুৱাহাটী মহানগৰীত এক্সটেন্সিভলি ঘূৰিছোঁ, বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰ, বিভিন্ন ৰাস্তা অঞ্চল, আৰু মই দেখিছোঁ যে যোৱাবাৰৰ তুলনাত আমাৰ ৰাইজে বহুত পৰিমাণে নিষ্ঠা সহকাৰে আৰু খুব ভাল কৰি লকডাউন পালন কৰিছে। মই তেখেতসকলক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মহানগৰীৰ পৰিৱেশ অত্যন্ত জটিল হৈ আছে। যোৱাকালি আমি গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে 382 পজিটিভ কেছ আমি পাইছোঁ। আৰু আজি ৰাতিপুৱা অৰ্থাৎ আপোনালোকক মই সম্বোধন কৰি থকা সময়লৈকে পজিটিভ কেছৰ সংখ্যা আজিৰ দিনটোতে 157 পাৰ কৰিছে। 157 আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে 157টা পেচেণ্ট আমি ইতিমধ্যে পাইছোঁ। যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে। আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা ওচৰি হ'বগৈ। এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল চিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ। আৰু মডাৰেট লেভেল যেতিয়া চিম্পটমিক কেছ পোৱা যায়, তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে। আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ। আমাৰ অসমৰ কৰোনা ভাইৰাছৰ ওপৰত RMRC লাহোৱালে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে যিটো কৰোনা ভাইৰাছৰ ষ্ট্ৰেইন, দে হেভ বিন এবল টু ছেপাৰেট ডেট ষ্ট্ৰেইন। এইটো এটা যেনেকৈ NIV পুনে তেওঁলোকে কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো ছেপাৰেট কৰিব পাৰিছিলে, আৰু তাৰ ভিত্তিত এতিয়া ভেকচিন নিৰ্মাণৰ কাম ভাৰতবৰ্ষত আৰম্ভ হৈছে। সেইধৰণে এতিয়া আমি অসমৰ কৰোনা ভাইৰাছৰ ওপৰত, যিহেতু আমি কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো ফ্ৰম দ্য সোৱাব চেম্পল আমি যিবিলাক লওঁ, সেইবিলাকৰ ভিত্তিত RMRC লাহোৱালে ইয়াক ছেপাৰেট কৰিবলৈ সক্ষম হৈছে। গতিকে অসম স্পেচিফিক বহুতবিলাক ষ্টাডি কৰাৰ পথ ইয়াৰ ফলত মুকলি হৈছে। মই জাষ্ট আপোনালোকক RMRC লাহোৱালৰ এটা ষ্টেটমেণ্ট মই আপোনালোকক পঢ়ি দিছোঁ, যিটোৱে আপোনালোকক এই গোটেই আমাৰ কৰোনা ভাইৰাছৰ অসমৰ চলি থকা সংক্ৰমণৰ বিষয়ে আপোনালোকক এটা আভাস দিব। The Regional Medical Research Center for Northeast Region, situated at Lahowal, Dibrugarh,
has been supporting the state of Assam and other any state in the fight against COVID-19. Till now, Center has provided almost 50,000 diagnostic test reports of COVID-19 for the people of this region. The research center is engaged in various biomedical research work, including on the new COVID-19 pandemic. It is a pleasure to note that RMRC Dibrugarh has been successful in isolating SARS-CoV-2 COVID-19 virus in their BSL-3 lab. আমি য'ত টেষ্ট কৰোঁ তাক BSL-2 ল্যাব বুলি কয় আৰু য'ত ভাইৰাছৰ ওপৰত ষ্টাডি হয় তাক BSL-3 ল্যাব হয়. As per our knowledge, RMRC Lahwal is the only third government lab in the country after NIV Pune and CCMB CISR lab Hyderabad, and fourth lab overall after Bharat Biotech to isolate the virus in tissue culture. So, তেওঁলোক এটা বিৰাট ডাঙৰ সফলতা অৰ্জন কৰিছে যে ভাৰতৰ ভিতৰতে এইটো তৃতীয়টো ল্যাব যোনে SARS-CoV-2 বা COVID-19 যিটো ষ্ট্ৰেইন ইন টিস্যু কালচাৰ তেওঁলোকে ইয়াক ছেপাৰেট কৰিব সক্ষম হৈছে. They use an immortal cell line Viro CCL81 derived from kidney epithelial cell lines from the green African monkey, which express the importance of ACE2 receptor needed by SARS-CoV-2 for cellular entry. In layman terms, of the significance of the COVID-19 virus isolated by the team scientists of RMRC Dibrugarh is that live and viable SARS-CoV-2 vaccine now can be produced in the laboratory in abundance and as and when required. This is important for the development of inactivated COVID-19 vaccine where virus grown in laboratory are inactivated by the heat or chemical and purified for use as a vaccine after preclinical and clinical trials. Further, apart from the vaccine development, the potential uses of culture of SARS-CoV-2, including drug screening for potential drugs or drugs candidates against the virus, testing effectiveness of disinfectants used in the development of therapeutic antibodies, etc. It is also important to note that Bharat Biotech, in collaboration of ICMR NIV Pune, has developed an inactivated COVID-19 vaccine, which will go for phase 1 and phase 2 human clinical trials starting in July. The COVID-19 virus, which is just over 6 months old, has spread across the human communities, and scientists now have detected over 10 different clades or strains circulating around the world. Originally, only 2 types of the virus was noted, the L type and S type, but S type is slowly disappearing. Dr. Borkakoti and his team at RMRC Dibrugarh in April this year also developed an in-house test, TSP-PCR, to detect the L or S type of the virus within 3 hours. It was found that all strains circulating in Assam were L type. However, now scientists have classified the virus into different clades, 0, A1, A2A, A3B, B1 and so on, which differ from another very minutely. The A2A clade is now almost dominant clade across the world, including India. In fact, all over the SARS-CoV-2 virus strain circulating differs by less than 0.3%. So the strain variation till now in different geographical regions of the world should not pose a problem for vaccine development. There was a lot of debate যে ইমান strain ওলাইছে so vaccine কোনোবা এটা জায়গাত যদি effective হয় আন এটা strainৰ কাৰণে vaccine effective নহব নেকি? Now RMRC Lahwal has come to a conclusion that entire world এতিয়া L type virus
and if specifically অসমত যদি আমি চাব যাওঁ A2A clade এই ভাইৰাছটো এতিয়া অসমত স্প্ৰেড হৈছে কিন্তু ইটো ভাইৰাছৰ পৰা ইটো ভাইৰাছলৈকে the difference is only 0.03 so আমাৰ দৃষ্টিত যে বহুতৰ মানুহৰ প্ৰশ্ন যে অসমৰটো অলপ বেলেগ ষ্ট্ৰেইন নেকি দিল্লীটো বেলেগ ষ্ট্ৰেইন নেকি অসমত মানুহ কিয় মৰা নাই এনেকুৱা ধৰণৰ বহুতবিলাক কথা কিছু ব্যক্তিয়ে উঠাই থাকাৰ পৰিপ্ৰেক্ষিতত RMRC Lahual has finally concluded that the strain across the world is same. If there is no death, it should be credited to the doctors or the medical fraternity of the state. Aji doctors death, বহুত মানুহে অসমত মৃতদেহ বিচাৰি আছে যে মৃতদেহ কিয় পোৱা নাই মই আজি ডক্টৰছ ডে দিনা I want to pay rich tribute to the doctors and medical fraternity of the state of Assam that in spite of the same virus, same strain, same epidemiological history, Assam is remarkably able to contain the mortality rate so far. I think this is the biggest compliment to the doctors, medical, paramedicals and clinical staff of our state and anybody try to take away the credit for them. I think this is the biggest injustice which can be attributed to our medical fraternity. মই আজি ডক্টৰছ ডে দিনা মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ চিকিৎসকসকলৰ সফলতাত আমি আনন্দিত হ'ব লাগে প্ৰশ্নবোধক চিন উত্থাপন কৰিব নালাগে and RMRC Lahual has finally concluded that this is the same strain, same vaccine will be applicable and even আমি যেহেতু এতিয়া আমাৰ strainটো আমি tissue cultureত separate কৰিব পাৰিছো so now even a vaccine can be developed even on the research conducted or concluded by the RMRC Lahual. At the same time, tinita lebe etu complete koribo parisil NIV Pune, Amar RMRC Lahual and CSIR. One company has come forwarded and they have adopted NIV Pune, but there will be more candidates who in days to come might adopt the achievement of our RMRC Lahual also. So this press statement will be in your in our group soon so that you can use this immediately. Amar babe aru eta Guwahati-bashi raijok ami janabo khujisu je joakali Bharatborshor Grihomantri Amit Shah Dangoriyai muk telephone korisile aru Bharat Sarkarer assessmentot Guwahatir COVID-19 পৰিবেশ অত্যন্ত উৎকণ্ঠিত আৰু তেওঁ যোৱাকালি এখন মিটিং লৈছিলে উইথ DG ICMR and Secretary Health and Family Welfare Government of India only on Guwahati আৰু তেখেতে মোক টেলিফোনত নিৰ্দেশ দিছিলে যে we have to change our testing pattern আৰু গুৱাহাটীত তেখেতে মোক কৈছিলে যে we need to test 10,000 every day যদি আমি 10,000 টেষ্ট এভৰি ডে কৰিব নোৱাৰো ইন আৱাৰ ফাইট এগেইনষ্ট কোভিড আমি বহুত পিছুৱাই ৰম আৰু উই মে নট বি আমি হয়তো যেটো পেস বা যেটো ভাইৰাছে যেটো ধৰণে স্প্ৰেড কৰিব তাতকৈ আমি বহুত পিছত থাকি যাম the real phase or the critical phase has started just now from 4 to 5 days ago so এতিয়াই যদি আমি কিছু কাম কৰিব নোৱাৰো তেতিয়া হলে আমি পিছুৱাই যোৱাৰ সম্ভাৱনা অধিক subsequent to that telephone call আজি ৰাতিপুৱা DG ICMR has a followed up video conference with our Principal Secretary Health subsequent to the yesterday's telephone call today DG ICMR has called our Principal Secretary Health তেওঁলোকে ভিডিও কনফাৰেন্সত আলাপ আলোচনা কৰে
আৰু they have suggested as a new testing model a new kit under which we will be আমি 1 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব পাৰিম এজন পেচেণ্টক the blood নহয় এটো ৰেপিড নহয় it is not rapid not blood this is on swab only nasal area পৰা নাকৰ পৰা swab লোৱা হ'ব আৰু in 1 hour the results will be declared whether you are positive or negative যদি পজিটিভ হল it is a confirmed positive কিন্তু নেগেটিভ হলে তেওঁলোকে আমাক এডভাইস দিছে যে যদি সিম্পটম থাকে আপোনালোকে আৰু এবাৰ আৰটিপিসিআর কৰি লব সো অহাকালি আমি ট্ৰেনিং কৰিম আৰু পৰহি বা তাৰ পিছদিনৰ পৰা we are launching যেটো আমাৰ নিউ টেষ্ট আমি কৰিম হেটোৰ নাম হৈছে COVID-19 AG অৰ্থাৎ আমি RT-PCR কৰি আছিলো now along with RT-PCR আমি COVID-19 AG test আমি আৰম্ভ কৰিব গৈ আছো জুনে 1.5 ঘণ্টাৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত in fact in some case বহুত যদি ভাইৰাল ৰোগ থাকে 15 minutes আমাক ৰিজাল্ট দি দিব যে whether you are COVID positive or not in case of a negative patient আমি তেওঁক আৰু প্ৰসেছত লৈ যাম তেওঁৰ RT-PCR টেষ্ট হ'ব যাতে we are not leaving anyone যদিও ভাৰত চৰকাৰৰ মতে সিম্পটমিক মানুহক বাদ দি বেলেগক RT-PCR কৰাৰ প্ৰয়োজন নাই কিন্তু আমি অসমত আৰু অলপ সাৱধানতাৰ কাৰণে নেগেটিভ সকলক আমি আৰু এটা টেষ্ট কৰিম কিন্তু পজিটিভ সকলক টেষ্ট কৰাৰ কোনো কাৰণ নাই বুলি কৈছে বিকজ sensitivity is moderate খুব কম যদি যেনেকৈ আমি এটা সিটি ভ্যালু বুলি কওঁ 34 35 হাইলি সেনসিটিভ টেষ্ট কিট বিলাকে 38 37 সিটি ভ্যালু পজিটিভ বুলি কৈ দিয়ে কিন্তু যিমানে সিটি ভ্যালু কম থাকে তাৰ মানে ভাইৰাল লোডটো বেছি থাকে এই নতুন কিটটো মডাৰেটলি সেনসিটিভ হোৱাৰ কাৰণে আমাক exactly 31 32 সিটি ভ্যালুতে ৰিজাল্ট দি দিব it will not create panic in the society তাৰ মানে আগত ৰেপিড টেষ্ট বিলাকত আছিল কি খুব বেছি সেনসিটিভ হোৱাৰ কাৰণে অকনমান কিবা বেসিক্যালি সার্চ ৰিলেটেড যি কোনো কিবা দেখিলেই তাক পজিটিভ কৰি দিছিল যাৰ কাৰণে নেকি RT-PCR টেষ্টৰ প্ৰয়োজন হৈছিল but this new technology যেটো আমাৰ ICMR আমাক জনাইছে the Q COVID-19 AG kit Q COVID-19 AG so এটো হৈছে পয়েন্ট অফ কেয়ার তাৰ মানে আমি যত তেওঁলোক আহিব কোভিড কেয়ার সেন্টাৰত তাতে আমি টেষ্ট কৰিব পাৰিম আৰু তাতে আমি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত আমি ৰিজাল্ট দি দিব পাৰিম So this tomorrow we are going to launch training program for our medical staff. Our training program complete hoar lage maybe day after on a experimental basis and next day ami yak fully ami Guwahatit unveil korim ba Guwahatit ami implement korim. Aro that will enhance our capacity of testing to a different level আৰু আমি মানুহৰো যিবিলাক থাকে যে আমি 7 দিনৰ পিছত ৰিজাল্ট পাওঁ 5 দিনৰ পিছত ৰিজাল্ট পাওঁ all these complaints will go and we will be able to get this result immediately so এইটো এটা আমাৰ কাৰণে খুব এটা পজিটিভ ডেভেলপমেন্ট এটা হৈ আছে আৰু এই পজিটিভ ডেভেলপমেন্টটো হোৱাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে আমি কোভিড-19 ৰ বিৰুদ্ধে ফাইট কৰাত আমাৰ এটা বহুত ডাঙৰ আমি সফলতা লাভ কৰিব পাৰিম আৰু এটা আমি নতুনকৈ আজি ওয়েবসাইট এটা আমি লঞ্চ কৰিম যেতিয়া আমি টেষ্ট লওঁ তেতিয়া আমি তাত এটা SRF নম্বৰ দিওঁ যিজন মানুহৰ মোবাইলত লওঁ
তেওঁৰ মোবাইলত এটা OTP জেনেৰেট হয় আৰু সেই OTPটো SRF নম্বৰ এটা তেওঁৰ মোবাইলত যায় অহা কালিৰ পৰা নিজৰ যদি SRF নম্বৰটো তেওঁ মাৰি দিয়ে তেতিয়ালে তেওঁ পজিটিভ নেগেটিভ দুইটা টেষ্ট ৰিপৰ্ট তেওঁ ডাউনলোড কৰি ল'ব পাৰিব সো এইটোৰ বিষয়ে অহা কালি NHM বাতৰি কাকতত বিজ্ঞাপন দিব উইথ দ্য নেম অফ দ্য ৱেবছাইট এণ্ড এভৰিথিং পুৰণা হিষ্টৰীবিলাক পোৱা অলপ দিগদাৰ হ'ব বিকজ 4 lakhs ডাটা এন্ট্ৰি ইজ এ ভেৰি ডিফিকাল্ট টাস্ক বাট এজ অন ডেট আমি এইটো কৰি গৈ থাকিব পাৰিম আৰু এইটো হ'ল যে এনে ৱেবছাইটৰ নাম হ'ব covidassam.in SRF নম্বৰটো মাৰি দিব আৰু SRF নম্বৰ মৰাৰ লগে লগে আমি ইমিডিয়েটলি ৰিজাল্টটো তেওঁ দেখা পাই যাব so far 3.42 results are now available in that website out of 4,17,000 বহুত বিলাক আমি ডাটা এন্ট্ৰি কৰিব পৰা নাই but out of 4,17,000 tests done so far 3.42 lakhs test result will be available in website jibilak historical data ase 3 মাহ আগৰ 2 মাহ আগৰ that might take some time কিন্তু latest result bilak আমি লগে লগে আপডেট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম এটাটো গুৱাহাটীৰ মানুহে 1.5 ঘণ্টাত পাই যাব যাৰ পজিটিভ হল জিবিলাকক ফাৰ্দাৰ টেষ্টিং কৰিম আমি RT-PCR ত 3 দিন পিছত 4 দিন পিছত যেতিয়া ৰিজাল্ট আহিব তেওঁলোকে ৱেবছাইটত ৰিজাল্টটো ল'ব পাৰিব এই কথাখিনি মই এই কাৰণে কৈছো যে গুৱাহাটীত আমাৰ এটা আমি সৰু এটা এছেছমেন্ট কৰিছিলো গুৱাহাটীত বেমাৰটো সংক্ৰমণ হোৱাৰ এটা মেজৰ কাৰণ হ'ল যে টেষ্ট দিয়াৰ পিছত মানুহে নিজক আইসোলেট নকৰি ঘুৰি ফুৰাৰ কাৰণে আমাৰ ইয়াত গুটে বেমাৰটো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল গুৱাহাটীত ডেইলি কোনোবা এটা দিনত 2000 মানুহে স্যাম্পল দিছে কিন্তু স্যাম্পল দি তেওঁলোক আকৌ পিছদিনাখনৰ পৰা ঘুৰি থাকে 2000 ভিতৰত যেতিয়া 300 পজিটিভ হৈ যায় বা 200 পজিটিভ হৈ যায় এই 200 মানুহ সুপাৰ স্প্ৰেডাৰ হৈ যায় মই আজি এইমাত্ৰ GMCত ষ্টেটমেন্ট স্যাম্পল দিছো দি সিধা ঘৰত গৈ মই বহি থাকিব লাগে মই আকৌ হোটেলতো আহিছো অফিসতো আহিছো কামতো আহিছো দে বিকাম সুপাৰ স্প্ৰেডাৰ প্ৰশ্ন খুদিলে কয় যে মই 3 দিন অপেক্ষা কৰিলো 4 দিন অপেক্ষা কৰিলো এটো এটা উচিত নহয় যেতিয়ালৈকে মই কনফাৰ্ম নহয় যে মোৰ টেষ্ট ৰিপৰ্টটো নেগেটিভ আহিছে তেতিয়ালৈকে এই ধৰণৰ স্প্ৰেড কৰি থকাটো একচুয়ালি ইট ইজ এ ক্ৰিমিনেল অফেন্স যে যেতিয়া আমি টেষ্ট দিয়াৰ পিছত ঘুৰি থকাটো ইট ইজ অলমোস্ট লাইক এ ক্ৰিমিনেল অফেন্স যেতিয়ালৈকে ৰিজাল্ট নাহে 14 দিনো হ'ব পাৰে পলিটিক্যাল কথা কিয় খুধে আপোনাৰ ৰিপোর্ট কিয় আহিব 3 দিনৰ আগত 4 দিনৰ আগত কোনেও দিব নোৱাৰে ভাই মোক এটা আপোনালোকে এটা পলিটিক্যাল দিলে যদি মই কোৱা কথাখিনি তেওঁৰ গাটো এপ্লিকেবল হ'ব মই কোৱা কথাখিনি ৰঞ্জিত দাস বুলি এপ্লিকেবল নহব নেকি বৈজ্ঞানিক কথাখিনি আৰে উদাহৰণ আপুনি ৰঞ্জিত দাসৰ কথাটো কৈ কি ক'ব খুজিছে যে ৰঞ্জিত দাসে কৰিছে কাৰণে সবেই কৰিব পাৰে আরে বাবা এই মাত্ৰ মই ধৰি ললো কোনোবা এজন মোৰ পৰিবাৰেও দিলে প্ৰেছ কনফাৰেন্স তেও ভুল মোৰ লৰাই প্ৰেছ কনফাৰেন্স দিলে তেও ভুল এটোটো কোনো বিজেপিৰ মানুহ বুলি কোনোবাই কিবা কোভিডৰ লগত কন্টাক্ট কৰি থৈ দিছে নেকি যে মোৰ নহব বেলেগৰ হ'ব তো যদি মোৰ পত্নীয়েও এই মাত্ৰ প্ৰেছ কনফাৰেন্স দিয়ে আফটাৰ স্যাম্পল দিয়াৰ পিছত সি ইজ অলসো ডুইং এ ক্ৰিমিনেল অফেন্স ইয়াত কৈতো আমি বেলেগ ক'ব নোৱাৰো গতিকে জুনেই স্যাম্পল দিয়ে আজি ৰাতিপুৱা অসমৰ ৰাজ্যপাল মহোদয়ে স্যাম্পল দিছে এণ্ড হি হেজ আইসোলেটেড হিমসেলফ সো জুনেই স্যাম্পল নিদিয়ক কিয় আমাৰ সাংবাদিকসকলক মই বিনম্ৰতাৰে কওঁ যে এইটো ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰক পলিটিক্স আমি বহুত খেলিম মই ভাল বেয়া এই ৰাজনীতিটো আমি বহুত কৰিম ইয়াত সহযোগ কৰক
মই কোৱা কথাখিনি ধুনীয়াকৈ ৰাইজক জনাই দিয়ক। এতিয়া আপুনি যেতিয়া ক'ব যে ৰঞ্জিত দাসেও কৰিলে, তেতিয়া 10জন চাই থকা মানুহে ভাবে তাৰমানে এইটো এটা বিতৰ্কিত বিষয়। আমাৰ কি আছে, যোনে ৰঞ্জিত দাসে কৰক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰক, মই কৰক, ভুল ইজ ভুল, সেইটোতো আমি শুদ্ধ বুলি ক'ব নোৱাৰোঁ, হয় নহয়? গতিকে কথাটো হ'ল যে আজি যে তৰুণ গগৈ ডাঙৰীয়াই সদায় প্ৰেছ কনফাৰেন্স কৰি আছে, আপোনালোক যে তেওঁৰ প্ৰেছ কনফাৰেন্সত যায়, ইট ইজ তেওঁৰ কাৰণে সাংঘাতিক ভুল। কাৰণ আপোনালোকৰ পৰা তেওঁৰ গাত স্প্ৰেড হ'ব পাৰে। হি ইজ 90 years, কালিতো তেওঁক মই কোনো ট্ৰিটমেণ্ট দিব নোৱাৰোঁ। সেইটো আমাৰ আপোনালোকে ভুল কৰে গৈ পেলাই যে দেউতা আপুনি কিবা এটা প্ৰেছ কনফাৰেন্স কৰিছে, ভিডিঅ'তে আমাক কৈ দিয়ক। আপোনালোকৰ গাত ইনফেকশ্যন থাকিব পাৰে। যোৱা দুদিনত 2টা গুৱাহাটী টেলিভিশ্যন চেনেলৰ মানুহ পজিটিভ হৈছে, আপোনালোক কিয় যায় তেওঁৰ তাত? আৰু ৰঞ্জিত দাসৰ টেষ্ট নিগেটিভ আহিছে বুলি তেওঁ মোক জনাইছে। গতিকে যি নহয়, এতিয়া ঘটনাটো হ'ল যে আমি কিয় তেওঁৰ তাত যাওঁ? আমিওতো তেওঁৰ তাত যাব নালাগে। গতিকে ভুল আমি যোনেই কৰি আছোঁ, গুৱাহাটী মহানগৰীৰ ৰাইজক বচোৱাৰ স্বাৰ্থত আজিৰ প্ৰেছ কনফাৰেন্সখনৰ পৰা আমি শুদ্ধ হ'ব লাগে। এনেকুৱা এটা গুৱাহাটীত পৰিৱেশ হ'ব পাৰে, পৰহি দিনা আপুনি মই দেখা দেখিও নহ'ব পাৰোঁ গুৱাহাটীত যি ভয়াৱহ দিশত ৰোগ বাঢ়িছে। ভগৱানে জানে আমাৰ ভাগ্যত কি লিখা আছে। সেইকাৰণে এইকেইটা দিন টান টান প্ৰশ্ন সোধাৰ সলনি মিলা মিছা কৰি থাকোঁচোন, কোন ক'ত কেনেকৈ থাকিব পাওঁ 3 দিন পিছততো বুজিয়ে নাপাম নহয়। গতিকে এইকেইটা দিন অলপ মিলা মিছাকৈ থাকোঁ, পৰিৱেশটো যিটো গতিত গৈছে, নহয় জানো দাদা? লেট আছ বি ফ্ৰেণ্ড, এটলিষ্ট পলিটিক্স হৈ থাকিব, বহুত সময় আছে, যি নহয়। এতিয়া এই যিসকলে আমাৰ ৱেবছাইটত ৰিজাল্ট নাপাব, তেওঁলোকক মই অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোক অনুগ্ৰহ কৰি ঘৰত থাকক। আগত এটা আমাৰ অসুবিধা হৈছিলে যে আমি টেষ্টৰ ৰিপৰ্টটো দিব পৰা নাছিলোঁ। দিয়াৰ ব্যৱস্থাটো আছিলে, টেলিফোনত নিয়মমতে যাব লাগে ICMR পৰা ৰিজাল্টটো। বহুতে কয় যোৱা নাই, বহুতে কয় গৈছে। যি নহওক, এতিয়াৰ পৰা আমি এটা ষ্ট্ৰীমলাইন কৰি দিছোঁ যে গুৱাহাটীৰ ৰাইজেতো 1.5 ঘণ্টাত ৰিজাল্ট পাব। প্ৰথম ৰিজাল্টটো পজিটিভ হ'লে, আকৌ নিগেটিভসকলক যেতিয়া আমি আৰু এবাৰ টেষ্ট কৰিম, তেতিয়া সেই ৰিজাল্টটো তেওঁলোকে 3 দিন 4 দিনৰ ভিতৰত তেওঁলোকে পাব। আৰু কোনোবাই যদি 7 দিনলৈকেও নাপায়, মোৰ অনুৰোধ যে ঘৰত সোমাই থাকক, ইম্পেচেণ্ট নহ'ব। 104ত আপোনালোকে ফোন কৰিব যে মোৰ ৰিজাল্টটো অহা নাই, আমি আপোনালোকক ৰিজাল্টটো উভতাই দিবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু এতিয়া ফোনো নালাগে, অলপ পিছতে আপোনালোকে আজি ৰাতিপুৱা ৰাতি মিডিয়াৰ গোটেই স্ক্ৰীণবিলাকত এডভাৰটাইজটো আহি যাব যে covidassam.in-ত আমি লগ ইন কৰি SRF নম্বৰটো সোমাই দিয়াৰ লগে লগে মোৰ টেষ্ট ৰিপৰ্টটো ওলাই আহিব। চ' ডেট ইজ নিউ এডিশ্যন, নতুন কাম এটা আপোনালোকৰ কাৰণে আমি কৰিব খুজিছোঁ, অসমবাসী ৰাইজৰ কাৰণে। আমাৰ এটা বহুত ৰাইজৰ এটা শংকা আছে যে গুৱাহাটীত যদি কেছ বাঢ়ি গৈ থাকে তেতিয়াহ'লে আমি ক'ত ৰাখিম? আমাৰ হস্পিটাল বেড আমাৰ কিমান আছে, বা আমি কিমান দূৰ হস্পিটালত আমি ৰাখিব পাৰিম? এইটো এটা $1 million কুৱেশ্যন। কালিৰ পৰা যেতিয়া আমি ৰেপিড আমি যিটো পইণ্ট অফ কেয়াৰত আমি COVID-19 AG টেষ্ট কৰিম, এনেকুৱা এটা হ'ব পাৰে যে 10,000ৰ ভিতৰত 1000 ব্যক্তিও পজিটিভ হৈ যাব পাৰে, কাৰণ গুৱাহাটীত সেইটো ধৰণে স্প্ৰেড হৈছে। তথাপিতো আমি ভাবোঁ যে এতিয়ালৈকে আমি মেনেজ কৰি আছোঁ। যোৱাকালি আমি পতঞ্জলি যোগপীঠত আমি 300 বেডেড ক'ভিড হস্পিটাল এখন আৰম্ভ কৰিছোঁ। অহা কালি বা পৰহি দিনাখন আমি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নতুন আমি ক'ভিড হস্পিটাল এখন আৰম্ভ কৰিম। আৰু আজি গধূলি আমি খানাপাৰাত 800 বিচনাযুক্ত এখন ক'ভিড হস্পিটাল আমি আৰম্ভ কৰিম। বহুত ব্যক্তিয়ে ক'ব খোজে যে মাইল্ডলি চিমটমিক মানুহক হোম কোৱাৰেণ্টাইন কৰিব নোৱাৰি নেকি? কিছুমান মানুহৰ ঘৰত পাৰি, য'ত নিজস্ব ইণ্ডিভিজুৱেল টয়লেটছ আছে। কিন্তু গুৱাহাটীত আজি আমি মেক্সিমাম কেছ ক'ৰ পৰা পাইছোঁ? পাণ্ডু, ধীৰেণপাৰা,
পুলিচৰ বেৰেকসকলক এই সময়ত আমি তেওঁলোকক হোমত এই কাৰণে ৰাখিব নোৱাৰোঁ বিকজ দে শ্বেয়াৰ কমন টয়লেট